নমস্কাৰ বন্ধু বান্ধৱীসকল মুন তেজপুৰীয়ান ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক আমাৰ ভৰলুপৰীয়া কন্যাকা বহুমুখী প্ৰকল্পৰ কৃষি পামৰ মনোৰম দৃশ্যবোৰ দেখাই আছিলোঁ। হয়, আজি মই আপোনালোকক দেখাম আমাৰ কন্যাকাৰ সোণালী ধাননি পথাৰখন। ধান কেনেকৈ মাৰিছে, কেনেকৈ কাটিছে, কেনেকৈ ভৰাইছে মই আপোনালোকক আজি গোটেইখিনি দেখাম। আহকচোন, এতিয়া আমি ট্ৰেক্টৰেৰে আহি আছোঁ ধাননি পথাৰখনলৈ। হয়, আপোনালোকে এই মনোৰম দৃশ্যবোৰ উপভোগ কৰক। মই আপোনালোকক ধুনীয়াকৈ দেখাই যাম। এয়া ধাননি পথাৰ পালোহি, ধানবোৰ কাটি ৰাখিছে। এইখন আমাৰ বৰ ধুনীয়া শুৱনি ধাননি পথাৰ। এয়া ধান মাৰিছে, চাওকচোন। ধান কাটিব নালাগে হাতেৰে, এয়া মেচিনেৰে ধান কাটিছে, দেখিছে? এয়া চাওক, দেখিছেনে? এয়া সোণালী ধান আমাৰ, এয়া আমাৰ কন্যাকাৰ ভৰলুপৰীয়া কৃষি পামৰ এয়া সোণালী ধান, দেখিছে? এয়া দাদা, কিমান দিনৰ পৰা মাৰি আছে ধানখিনি? আমাৰ এইখিনিতো এতিয়া আমাৰ 3 নম্বৰ পৰ্যায় হ'ল আৰু এতিয়া মোটামুটি আৰু 3টা জেগামানত আমাৰ ধান কাটিবলগীয়া আছে। এতিয়া ইয়াতে মোটামুটি আমাৰ 112 বিঘামান মাটি আছে এই পুৰা এৰিয়াটো। মোটামুটি 80 আমি পতা হ'ল আমাৰ। তাৰপিছত ইয়াৰ পিছত আমি তাৰপিছত এই যিটো পাৰে যিটো পাৰৰ মোটামুটি 70 বিঘামান আছে, আৰু এটা চাইডত তাতো আছে 50-60 বিঘামান। তাৰপিছত ইয়াৰ পৰা আপোনাৰ বাকুলা যাব লাগিব। বাকুলাটো আমাৰ 110 বিঘা মাটি আছে, যিটো নেকি আমাৰ বিদত লোৱা আছে। এই বিদত লোৱা মাটিখিনিও কাটিবলৈ আছে। আমাৰ ক'বলৈ গ'লে আধাখিনি কমি হৈছে, মানে 4 ভাগৰ 3 ভাগ মানে এতিয়া বাকী আছে। ঠিক আছে, ধন্যবাদ। ধুনীয়াকৈ চালি জাৰি ওলাই দিছে আৰু মই আপোনালোকক গোটেই ধানখিনি কেনেকৈ আকৌ আনলোড কৰিব মই দেখাম। দাদাহঁত ভাইটিহঁত আহিছে ধানখিনি নিবৰ কাৰণে। এয়া ট্ৰেক্টৰ ৰখি আছে, তাৰপিছতে ধানখিনি লৈ নিৰ্দিষ্ট ঠাইত থ'ব য'ত আমাৰ ভঁৰাল আছে। এতিয়া ধানখিনি ইয়াতে দিব মেচিনৰ পৰা। এয়া আমাৰ ভাইটিসকলে ধুনীয়াকৈ নেটখন পাৰি দিব। এয়া চাওকচোন, এয়া দেখিছেনে? এয়া ধান ওলাইছে, দেখিছে? আমাৰ এয়া সোণালী ধান, চাওক। এইকেইটা খাব নাপালে আমাৰ কি অৱস্থা হয়, দেখিছেনে? কেনেকৈ ওলাইছে চাওক। এয়া বন্ধু বান্ধৱীসকল,
কিমান ভাল লাগিছে দেখিছেনে চাওকচোন এনেকুৱা পৰিৱেশবোৰৰ পৰা আঁতৰি যাবলৈ মন নাযায় চাওকচোন এয়া চাওক এওঁলোকে ধুনীয়াকৈ এয়া বান্ধিছে এতিয়া ট্ৰেক্টৰত উঠাব আমি তাৰপিছত যামগৈ ইয়াৰ পৰা এয়া দেখিছেনে সোণালী ধানখিনি দেখিবলৈ যিমান ধুনীয়া আমি এই সোণালী ধানখিনিৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় এয়া ভাইটিসকলেও কষ্ট কৰিছে দেখিছেনে এই কষ্টখিনিৰ পাছতহে আমি এই ধানখিনি খাব পাৰিম চাউলখিনি উলিয়াই হয়নে নহয় কওক কিমান কষ্ট হয় চাওক হয় এয়া দেখিছে ইয়াৰ পৰা যাম পথাৰৰ পৰা ট্ৰেক্টৰতে যাম আৰু কেনেকুৱা লাগিছে বন্ধু বান্ধৱীসকল এই মনোৰম দৃশ্যবোৰ সঁচাকৈ বৰ ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই বগলী খালী চব আছে এয়া চাওকচোন দেখিছেনে কিমান ধুনীয়া চাওক এয়া দেখিছে এই কি হ'ল নাযায় দেখোন সিহঁতে নুৰে দেখোন উৰিছে 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 হয় বন্ধু বান্ধৱীসকল মই আপোনালোকক কন্যাকা ভৰলুপৰীয়া যি কৃষি পামৰ মনোৰম দৃশ্য সেইবোৰ আপোনালোকক দেখাই আছোঁ আপোনালোকে দেখিছে আজি মই দেখালোঁ এখন আৰু নতুন নতুনকৈ মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাম আপোনালোকক কেনেকুৱা লাগে জনাব মোন তেজপুৰীয়ান ব্লগ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট এটা শ্বেয়াৰ কৰি দিব আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জয় আই অসম।